হে গাইজ সকলোৱে ভালে আছেনে বাৰু আশা কৰিলোঁ সকলোৱে ভালে আছে আৰু মই এটা আহিছোঁ নতুন সৰু ব্লগ ভিডিঅ' লৈ আশা কৰোঁ সকলোৱে ব্লগ ভিডিঅ'টো মোক মৰম দিব আৰু চেনেল আগবঢ়াব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো হ'ব একমাত্ৰ আমাৰ জুবিনদাৰ বাবে কাৰো বাবে নহয় অকল জুবিনদাৰ বাবে কাৰণ ইয়াতে জুবিনদা মই এতিয়া বৰ্তমান সোণাপুৰত আছোঁ আৰু সোণাপুৰৰ পৰা মই এতিয়া মানে যিখিনিয়াত মানে জুবিনদাক মেইন শ্ৰদ্ধাঞ্জলি জনাব মানে যিখিনি শ্ৰদ্ধাঞ্জলি মই তাকলৈ আহিছোঁ এইটো চাওক এইখিনি বাৰু আমাৰ মানে জুবিনদাৰ যিখিনি শ্ৰদ্ধাঞ্জলি জনাব য'ত জনাব সেইখিনি বনাই আছে এইটো চাওক পূৰা ফুল মানে ৰাতিটোৰ ভিতৰত মানে কনষ্ট্ৰাকশ্যন পূৰা কাম চলি আছে ইমান স্পীড কাম চলি আছে যে আপোনালোকে ভাবিব নোৱাৰিব চাওক ইয়াতে কাম চলি আছে মানে এইখিনি মেইন যিখিনি জেগাত আপুনি চাই আছে এইখিনি মানে শ্ৰদ্ধাঞ্জলি জনাব আৰু ইয়াতে মানে জুবিনদাৰ মৃতদেহটো মানে ইয়াতে সম্পূৰ্ণভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আৰু এইটো মানুহ দেখিছেনে দুনিয়াৰ মানুহ আহিছে আৰু ইয়াতে মানুহ ইমান আছে মানে আপুনি মাথা কিন্তি কৰিব লাগিব মানুহ মানে আপুনি যিমান মানে চাই যিমান দূৰলৈ চাই চকু আপোনাৰ যিমান দূৰলৈ যায় জাষ্ট সি মানুহ দেখা পাব এইবোৰ বনাই আছে মানে এইটো চামিয়ানা বনাব ইয়াতে খাৰা কৰিব চামিয়ানা মানে যে শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে যিকোনো চামিয়ানা লাগে চামিয়ানাটো হেৰি কৰিব আৰু ইয়াতে আমাৰ মানে ডাঙৰ ডাঙৰ মানুহ আহিছে তেওঁ মিনিষ্টাৰ হয় এইটো চাওক এটা মিনিষ্টাৰ চলি খাৰা হৈছে আৰু ইয়াতে মানে বহুত এইটো আমাৰ মানে যিটো শিক্ষামন্ত্ৰী হয় শিক্ষামন্ত্ৰী আহিছে আৰু এইবিলাক চাওক JCB কাম চলি আছে মানে যোৱাকালি মানে পুৰা সম্পূৰ্ণ কাম চলিছে আৰু আজিও মানে কাম চলি আছে মানে আজি ৰাতিটোৰ ভিতৰত মানে সম্পূৰ্ণ কৰি দিব লাগিব ইহঁতে যেনেকৈ কৰক মানে চুচৰি বাগৰি যেনেকৈ নহওক আমাৰ জুবিনদাৰ বাবে মানে ৰাতিটোৰ ভাৱে কমপ্লিট কৰিব লাগিব ইয়াতে আৰু ইয়াতে মই শুনা পালোঁ যে আমাৰ ইয়াতে ডাঙৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব মই আশা কৰোঁ আহিলে আমি সকলোৱে মিলি মানে চাম আৰু এই চাওক কাম চলি আছে মানে একফালে মানে কাম কৰি যাই আছে আৰু একফালে সমান কৰি যাই আছে এফালে সিফালে মানে পাহাৰ কাটিছে সিফালে মই আপোনাক জগাই দেখাম আৰু ইয়াতে মানুহ বহুত আছে বহুত মানুহ আছে মানে আনলিমিটেড মানুহ মানে ভাবিব নোৱাৰিব মানে পাহাৰত যে উঠি আছে এইবোৰ মানে পাহাৰ আছে পাহাৰৰ ওপৰে মানুহ আছে মই সেইটো বাৰু দেখুৱাম আপোনালোক সেইখিনিও দেখাম চেষ্টা কৰিম গোটেইখিনি দেখুৱাৰ চেষ্টা কৰিম এইবোৰ চাওক পূৰা মানে সম্পূৰ্ণ মানুহ পূৰা এই চাওক ওপৰতো মানুহ এই পাহাৰৰ ওপৰৰ মানুহ মানে খাৰা হৈ আছে অকল মানে জুবিনদাৰ বাবে ইয়াতে কোনো মানে খেলা পাতা নাই কোনো একো পাতা নাই অকল জুবিনদা চবকে জুবিনদা লাগে কাৰণ অসমৰ গৌৰৱ অসমৰ সম্পদ মানে অসমৰ চব কিছু এই চাওক ৰেলী এতিয়াও চলি আছে আল্টিমেটলি ৰেলী এতিয়াও চলি আছে কাৰণ জুবিনদাৰ বাবে কাৰণ আমি জুবিনদাক ইমানেই ভাল পাওঁ মানে আমি ক'ব নোৱাৰোঁ জুবিনদা আমাৰ মাজত নাথাকিলেও আমাৰ অন্তৰৰ পৰা জুবিনদাক কোনো নিব নোৱাৰে কাৰণ আমি জুবিনদাৰ গান শুনি সকলোৱে ডাঙৰ হৈছোঁ ডাঙৰ মানে আমি এতিয়াও বৰ্তমান আমাৰ অৱস্থা মানে জুবিনদাৰ দৰে আমি এতিয়া জুবিনদাৰ বাহিৰে আমি কাকো চিনি নাপাওঁ আমাৰ অসমৰ এতিয়া বৰ্তমান এজনৰ গায়ক আছিল অসমৰ ভাল গায়ক যি নেকি জুবিনদা আৰু এইটো বৰ্তমান হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে যি নেকি আমাক হেমু মামা বুলিও আমি জানো চবেই জানে অসমৰ মানুহ হেমু মামা বুলি চবেই জানে আৰু ইয়াতে মামাক মানে আমি 2-3 এষাৰ মানে পৰামৰ্শ ল'ম মামাই মানে কিছুমান পৰামৰ্শ দিব আমাক মানে কি পৰামৰ্শ দিয়ে মানে আমি নিউজত চাই ল'ম বাৰু কাৰণ মোৰ তাৰ আৰু মানে বহুত হাল্লা চিল্লা হৈ থাকে মানে গম নাপায় ৰেকৰ্ডিংটো বেয়া হৈ যায় সেইকাৰণে মানে মই ডাইৰেক্টলি মই হেৰি ক'লোঁ এইটো আমাৰ হেমু মামা হয় আপোনালোকে চাব পাৰে ইয়াতে আহিছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাজত আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক কি 2 এষাৰ 3 এষাৰ ক'ব কাৰণ অকল মানে ভালৰ কাৰণে ক'ব চাওক কেনেকুৱা কি কৰিলে কি হয় মানে ৰাতিটো কাম চলি আছে মানে ইয়াতে মানে ফুল কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে জুবিনদাৰ বাবে জুবিনদাৰ মানে শ্মশান এখন বনাবৰ কাৰণে মানে মানুহবোৰ পূৰা মানে লাগি আছে আৰু তাৰে হৈ কিনে আমি বৰ্তমান এতিয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানে 2-3 এষাৰ পৰামৰ্শ ল'ম ইয়াৰ পৰা আৰু পৰামৰ্শ জনালে আমি ভাল পাম কাৰণ জুবিনদা আমাৰ অসমৰ গৌৰৱ অসমৰ সম্পদ আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা কম নহয় তেওঁ বহুতখিনি আমাৰ কাৰণে কৰি থাকে আৰু সেইখিনিৰ বাবে আমি তাৰমানে বহুতে গৌৰৱ কৰোঁ যে আমাৰ নামনি অসমত এটা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে কাৰণ আমাৰ এইটো গৌৰৱ এটা কাৰণ আমাৰ উজনি অসমৰ নামনি অসমৰ গোটেইখিনি সম্পদৰ ভিতৰত এটা মুখ্যমন্ত্ৰী আগত আছিল তৰুণ গগৈ এতিয়া বৰ্তমান হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁক এতিয়া বৰ্তমান আমাৰ মাজত তৰুণ গগৈ ডাঙৰীয়া নাই কাৰণ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাজত আছে আৰু আপোনালোক 2-3 এষাৰ আপোনালোকে দেখিছে আমাৰ আহিছে ইয়াতে আৰু ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো থেংক ইউ ছ' মাছ আজিৰ কাৰণে লাভ ইউ